বহু সময় বহু মানুহে পূজা পাতল কৰিলেও প্ৰাৰ্থনা কৰিলেও এনেকুৱা কেতিয়াবা প্ৰশ্নৰ সন্মুখীন হ'বলৈ পোৱা যায় যে ঈশ্বৰ প্ৰকৃততে আছে নে নাই। শাস্ত্ৰত লিখিছে, কিতাপত লিখিছে, এনেকৈ কৈছে, তেনেকৈ কৈছে, নাজানো সঁচাকৈয়ে আছে বা নাই। তেনে ব্যক্তিৰ কাৰণে আত্মতত্ত্ব বা আত্মজ্ঞানৰ পথটো প্ৰয়োজন হয়। তেনে ব্যক্তিয়ে যোনে ঈশ্বৰ আছে নে নাই বা সেই কথাটোৰ ওপৰত বিশ্বাস নাই, কিন্তু এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে আমি আছোঁ, আপুনি আছে বা মই আছোঁ। তেতিয়াহ'লে এই মইটো কোন, এই মই ভাৱটো ক'ৰ পৰা আহিছে, তাৰ অনুসন্ধানেই হৈছে আত্মজ্ঞান। আৰু সেই কথাবিলাক আমাৰ উপনিষদবিলাকত বিভিন্ন ধৰণে অনুসন্ধান কৰিছে। এই কথাবিলাক যেতিয়া বিশ্লেষণ কৰা যায় যে যেতিয়া মই শৰীৰ নহয়, মই মন নহয়, এনেকৈ যেতিয়া বিশ্লেষণ কৰা যায়, তেতিয়া গম পোৱা যায় যে ইয়াত আৰু কোনোবা এজন আছে। আৰু শৰীৰ আৰু মন প্ৰকৃততে প্ৰকৃতিৰ বস্তু জড়, প্ৰকৃতিৰ বস্তু প্ৰকৃতিলৈ ঘূৰি যায়। মনটোও বেলেগ একো নহয়, কেৱল মনৰ ভাৱহে। আৰু এইখিনি বিশ্লেষণ কৰাৰ পিছত গম পোৱা যায় এজন আছে, আৰু সেইজনেই হৈছে আমাৰ প্ৰকৃত পৰিচয়। আৰু যিবিলাকে ঈশ্বৰৰ ওপৰত অটল বিশ্বাস আছে, তেওঁলোকে ঈশ্বৰক সাক্ষী কৰি, ঈশ্বৰক সাৰথি কৰি মানৱ ধৰ্মত থাকি নিজৰ সেৱামূলক কাৰ্যবিলাক কৰি জীৱনত আগবাঢ়ি যাব পাৰে। আৰু এটা কথা মনত ৰাখিব যে বেলেগ বেলেগ মানুহ বা বেলেগ বেলেগ জীৱৰ কাৰণে বেলেগ বেলেগ ভগৱান নাই। হিন্দু বা মুছলিম বা খ্ৰীষ্টিয়ান বা বুদ্ধিষ্ট, বেলেগ বেলেগৰ কাৰণে বেলেগ বেলেগ ঈশ্বৰ নাই, একেজনেই আছে। আমি বেলেগ বেলেগ নামেৰে ক'ব পাৰোঁ বা বেলেগ বেলেগ ৰূপেৰে আমি পূজা কৰিব পাৰোঁ, কিন্তু প্ৰকৃততে অনন্ত অসীম এজনেই। নিজৰ মনৰ পবিত্ৰতা, মানৱ ধৰ্মত থাকি ঈশ্বৰক সাৰথি কৰি নিজৰ কৰ্তব্য কৰি যোৱাটোহে আচল কথা। মনত অহিংসা ভাৱেৰে, তেতিয়াহে আমি জীৱনৰ প্ৰকৃত উদ্দেশ্যৰ ফালে আগবাঢ়িব পাৰিম।